কি হল যোৱা 22 মে তাৰিখে আমি এখন ক্ৰিকেট খেলত অংশগ্ৰহণ কৰিছিলোঁ আৰু তাতে হঠাতে মোক সুধিছিলে যে CJPৰ বিষয়ে আপুনি কি ক'ব আপোনালোকৰ এতিয়া যোনটো ভিডিঅ' সাৰ্কুলেট হৈ আছে বা যোনটো ভিডিঅ' চাই সকলোৱে মোক গালি দি আছে বা মোক বেয়াকৈ কৈ আছে বা মোৰ বিষয়ে ভুল ধাৰণা এটা গঢ়ি লৈছে মনত তেওঁলোকৰ বাবে কওঁ যে 22 মেৰ ভিডিঅ' আচলতে সেইটো আজিৰ পৰা প্ৰায় 2 মাহতকৈও বেছি দিন হ'ল আৰু 22 মেৰ দিনাখন কক্ৰোচ জনতা পাৰ্টি জন্ম হোৱা প্ৰায় 5টা কি 6টা দিন হৈছিলে তেতিয়া বৰ বিশেষ কক্ৰোচ জনতা পাৰ্টিৰ বিষয়ে আমিও অৱগত নাছিলোঁ আৰু আপোনালোকৰ হয়তো বহুতেই তেতিয়া বিশেষভাৱে একো বৰ বিশেষ জনা নাছিলে আৰু তেতিয়াই মোক হঠাতে খেলৰ মাজতে আহি সুধিলে যে আপুনি কক্ৰোচ জনতা পাৰ্টিৰ বিষয়ে কি ক'ব মই সুধিছিলোঁ যে কক্ৰোচ জনতা পাৰ্টিনো কি মই সেইটো জানিবলৈ বিচাৰিছিলোঁ তেওঁৰ পৰা তাৰ লগতে মোৰ গোটেই সম্পূৰ্ণ ভিডিঅ'টো যদি আপোনালোকে এতিয়াও গৈ পেলাই চাগে তাত গম পাব মই কি কি কথা কৈছিলোঁ আৰু এতিয়া যোনটো ভিডিঅ' আপোনালোকৰ বাবে প্ৰস্তুত কৰি বিশেষভাৱে আমাক বদনাম কৰিবৰ কাৰণে বা যিয়ে নহওক উদ্দেশ্য সেইবোৰ কৰিবৰ কাৰণে যিসকলে ভিডিঅ'টো কৰিছে তেওঁলোকে বহুত বস্তু তাত দিয়াই নাই মই আৰুনো কি কি কথা কৈছিলোঁ তাত আপোনালোকে শুনিলে গম পাব মই তাত কৰ্মৰ কথা কৈছিলোঁ কৰ্মমুখী হ'বলৈ কৈছিলোঁ আমাৰ নৱপ্ৰজন্মক শ্ৰমমুখী হ'বলৈ কৈছিলোঁ অধ্যয়নমুখী হ'বলৈ কৈছিলোঁ সেইবিলাক কথাটো নিদিলেই আৰু যিখিনি কথা কৈছে তেওঁলোকে যিবোৰ সুধিছিলে প্ৰশ্ন সেই প্ৰশ্নবোৰো নাই কেৱল আৰু কেৱল মাত্ৰ বেকগ্ৰাউণ্ডত মিউজিক দুটামান লগাই আমাৰ যিবিলাক কথা সেইবিলাক এনেকুৱা ধৰণে যেন উপস্থাপন কৰিলে আমি আজিৰ দিনত যেন কিবা আন্দোলন এটাক আমি প্ৰতিবাদ এটাক লগ দিয়া নাই অথবা প্ৰতিবাদটোক তোষামোদ কৰা যেন বুজাবৰ যত্ন কৰিলে যিটো একেবাৰে নহয় ছাত্ৰ সমাজৰ লগত নিজেও জড়িত আছিলোঁ ছাত্ৰ আন্দোলনত আগতে ময়ো জড়িত আছিলোঁ ছাত্ৰৰ আন্দোলন এটাক মই কেতিয়াও তুলনা মন্তব্য এটা নিদিওঁ তেনেধৰণে মোৰ এটা কথা কোৱাত হয়তো অকণমান অহংকাৰ ভাৱ এটা হ'ব পাৰে সেয়া মই ভুল স্বীকাৰ কৰিব লাগিব আৰু সেয়া কৰিছোঁ মই হয়তো কওঁতে অকণমান ভুল হ'ল যে মই নিজেও চাকৰি কৰোঁ মই ঘৰ চলাইছোঁ মোৰ এই কথাখিনি কোৱাৰ এটাই উদ্দেশ্য আছিলে সেইটো সময়ত যিটো সময়ত মোক সোধা হৈছিল যে কক্ৰোচ জনতা পাৰ্টিৰ বিষয়ে আপুনি কি ক'ব সাধাৰণতে আমি যোৱা 2টা দশকৰ পৰা এই আন্দোলন যিবিলাক প্ৰতিবাদ হয় সেই প্ৰতিবাদবিলাকত তাৰে বহুত প্ৰতিবাদত আমি নিজেও অংশগ্ৰহণ কৰিছিলোঁ কিন্তু প্ৰতিবাদবিলাকৰ যিটো ফাইনেল আউটকাম হয় সেইটো আমি নেটৱৰ্কৰ একেবাৰে বহুত অসুবিধা আমি আচলতে ভিতৰুৱা অঞ্চল এটাত আছোঁ তাৰ কাৰণে ক্ষমা কৰিব সাধাৰণতে প্ৰতিবাদবিলাকৰ শেষত সদায় 2জন বা 3জন লোক লাভান্বিত হয় আমি দেখি আহিছোঁ গতিকে প্ৰতিবাদ এটাৰ কথা সুধিলে সাধাৰণতেই মানুহৰ মনৰ পৰা ওলাই যায় যে এইবিলাক বস্তুৰ পৰা আঁতৰিয়ে থাকিব লাগে মোৰো সেই সময়ত মোৰ উদ্দেশ্যটো সেইটোৱে আছিল কিন্তু তেতিয়াও কক্ৰোচ জনতা পাৰ্টিয়েনো কি কাৰণে গঠন কৰিছে কক্ৰোচ জনতা পাৰ্টিনো কি কৰিবলৈ আগবাঢ়িছে সেইবিলাক কথা একেবাৰে তেতিয়া বহুতেই নাজানিছিলে ময়ো তাৰ ভিতৰত অন্যতম আৰু যোনটো কথাৰ কাৰণে এটা আন্দোলনৰ সৃষ্টি হৈছে সেই কথাটোকতো আমিও সদায় সেই বস্তুটো আমিও বিচাৰোঁ পৰীক্ষাৰ যিটো ব্যৱস্থাপনা আছে যিটো ব্যৱস্থা আছে সদায় সুচল হ'ব লাগে আৰু ভাল হ'ব লাগে পৰীক্ষাৰ পেপাৰ লিক আমি কেতিয়াও ছাপোৰ্ট নকৰোঁ সেইবিলাক বস্তু তাৰ কাৰণে যিবোৰ বিভাগীয় ব্যক্তি আছে তেওঁলোকে তাৰ কাৰণে দায়ী যিবোৰ গাফিলতি হয় সদায় তাৰ কাৰণেতো আমিও মাত মাতোঁ তাৰ কাৰণে আমিও ওলাই আহিম ছাত্ৰ ছাত্ৰী সমাজৰ লগত মই কেতিয়াও তেওঁলোকৰ বিৰোধিতা কৰা নাই মই কেৱল আৰু কেৱল মাত্ৰ এই কথাটোত এইটোৱে কৈছিলোঁ যে কক্ৰোচ জনতা পাৰ্টিৰ কৰাতকৈ নিজে কৰ্মমুখী হওক শ্ৰমমুখী হওক অধ্যয়নমুখী হওক আমাৰ গোটেই কথাখিনি তাত দিয়া নাই গতিকে মই সেই কথাখিনি আপোনালোকক ক'ব বিচাৰিলোঁ আৰু বাকী ছাত্ৰ ছাত্ৰীৰ লগত সদায়ে আছোঁ সদায়ে থাকিম নিজেও ছাত্ৰ জীৱন পাৰ কৰি আহিছোঁ মোৰ এটা ভুল হ'ল মই অকণমান অহংকাৰীভাৱে কৈ পালোঁ যে ময়ো চাকৰি কৰোঁ ময়ো ঘৰখন চলাই আছোঁ মোৰ ভুল হ'ল তাৰ কাৰণে আপোনালোকৰ ওচৰত মই ক্ষমা প্ৰাৰ্থনা মাগিছোঁ কিন্তু মোৰ উদ্দেশ্য আপোনালোকক আঘাত কৰাৰ একেবাৰে উদ্দেশ্য নাছিল সেইটো সময়ত মোৰ উদ্দেশ্য এটাই আছিল মই এইটোৱে বুজাব বিচাৰিছিলোঁ ময়ো চাকৰি কৰোঁ আপোনালোকেও চাকৰিৰ বাবে কষ্ট কৰক আপোনালোকেও শ্ৰমমুখী হওক আপোনালোকেও অধ্যয়নমুখী হওক মোৰ কেৱল আৰু কেৱল মাত্ৰ বাৰ্তাটো সেইটোৱে দিবলৈ যত্ন কৰিছিলোঁ কিন্তু সেই ভিডিঅ'টোত এডিট কৰি যি ধৰণে উপস্থাপন কৰিছে সেইবিলাক তেনেকুৱা ধৰণৰ মই মানুহ আগৰ পৰাই নহয় আৰু আগলৈও নহওঁ
আপোনালোকৰ বহুতেই মোক গালি দিছে, মই একেবাৰে বেয়া পোৱা নাই। আপোনালোকৰ বহুতেই হয়তো গমেই পোৱা নাই যে ভিডিঅ'টো কেতিয়াৰ। আপোনালোকৰ বহুতেই হয়তো নাজানে যে তাতনো কি কি কথা আছিলে। আপোনালোকৰ বহুতেই হয়তো দেখাও নাই সেই ভিডিঅ'টো। গতিকে মই অনুৰোধ কৰিম আপোনালোকে চাব। আৰু তাত মোৰ উদ্দেশ্যটো সেইটোৱে আছিলে যে মানুহ শ্ৰমমুখী হ'ব লাগে, কৰ্মমুখী হ'ব লাগে। মোৰ কোৱা ধৰণটো হয়তো ভাল নহ'ব পাৰে বা ভুল হ'ব পাৰে, তাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থনা মাগিছোঁ। আৰু অজানিতে যিসকল বৰ্তমান ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে নিজৰ অধিকাৰৰ কাৰণে যেনেকৈ লাগি আছে, তেওঁলোকৰ ওচৰত ক্ষমা খুজিছোঁ মই এই কাৰণেই যে মোৰ কেতিয়াও এইটো ইচ্ছা নহয় যে মই আপোনালোকৰ যিবিলাক সমস্যা আছে সেইবিলাকক লৈ টুলুঙা মন্তব্য কৰিম বা সেইবিলাকক লৈ মই কিবা হেতালি বা ধেমালি কৰিম। তেনেকুৱা কেতিয়াও ব্যক্তিত্বৰ মই মানুহ নহয় আৰু আগলৈও নহওঁ। তেনেকুৱা মোক নীতি শিক্ষা মা দেউতাই দিয়া নাই। গতিকে মই যিমান পাৰোঁ যত্ন কৰি যাওঁ ৰাইজৰ কাৰণে কাম কৰিবলৈ। হয়, আমি ভিডিঅ' নকৰোঁ, আমি ফটো নামাৰোঁ, কিন্তু কাম কৰি থাকোঁ। বহুতে নেদেখে আৰু বহুতে হয়তো গম পায়। যোৱা দুদিন আগতে মই বানপানীৰ কাৰণে এটা পোষ্ট দিছিলোঁ যে মোৰ খং উঠিছে, মই অসহায়, মই কাম কৰিব পৰা নাই বা সহায় কৰিব পৰা নাই। তাতো যথেষ্ট লোকে মোক সাঙুৰি লৈছে এই CJPৰ ভিডিঅ'টোৰ কাৰণে আচলতে ভুল বুজি লৈছিলে। আৰু তেওঁলোকেও বহুতে মেছেজ কৰিছে, বিভিন্ন ধৰণৰ গালি গালাজ। তাৰ উপৰিও কৈছে যে তইনো হেল্প যদি কৰিব নোৱাৰ তই কেলৈ পোষ্ট দিব লাগে। আচলতে মই পোষ্টটো এইকাৰণেই দিছিলোঁ যে মোৰ লগতে মোৰ বন্ধু ৩-৪জন মান আমি সেইদিনাখন ৰাতি আহিছিলোঁ চেপনৰ পৰা দিতাই পুখুৰী অঞ্চলত কিবা কৰিব পাৰি নেকি বুলি সোমাবলৈ, অকণমান মানুহক সহায় কৰিব পাৰি নেকি বুলি সোমাবলৈ আহিছিলোঁ। কিন্তু পানীৰ সোঁত আৰু পানীৰ পৰিমাণ ইমানেই বেছি ভয়ানক আৰু ভয়াৱহ ৰূপত তেতিয়া বাঢ়ি আহিছিলে, আমাক প্ৰশাসনৰ লোকে এটা নিৰ্দিষ্ট ঠাইৰ পৰা আমাক পাৰ হ'বলৈ দিয়া নাছিলে আৰু আমাক উভতাই পঠিয়াইছিল। সেইকাৰণে আমি ঘূৰি আহি যেতিয়া বিফল হৈ আহিলোঁ, সেই সময়ত মই বিফলতাৰ মুখ দেখি সেই পোষ্টটো তেনেকৈ লিখিছিলোঁ। খং উঠিছিল আচলতে সেইটো সময়ত। গতিকে বহুতে সেই কথাটো ভুল বুজি আছে। বাৰু যিয়ে নহওক, আপোনালোকে কিবা এটা কাৰণত মোক বেয়া পাইছে। ময়ো আপোনালোকক মই একেবাৰে বেয়া পোৱা নাই বা আপোনালোককো মই ভুল বুজা নাই। আপোনালোকে বস্তুবিলাক ভালকৈ চালি জাৰি চাব। আৰু মোৰ এটাই অনুৰোধ যে পুৰণা ভিডিঅ'টোক লৈ পেলাই আপোনালোকৰে বহুতৰো হয়তো তেতিয়া মন্তব্যবিলাক এনেকুৱাই হ'লহেঁতেন। কাৰণ আপোনালোকৰ বহুতেই হয়তো তেতিয়া গম পোৱা নাছিলে 4 দিনত যে কক্ৰচ জনতা পাৰ্টিৰ উদ্দেশ্য কি, এজেণ্ডা কি, তেওঁলোকে কি কৰিব বিচাৰিছে। মই এজন সাধাৰণ নাগৰিক হিচাপে যিমানবোৰ আন্দোলন দেখিলোঁ, কা আন্দোলন দেখিলোঁ, লোকপাল বিলৰ কাৰণে আন্দোলন দেখিলোঁ, কৃষক মুক্তিৰ কাৰণে আন্দোলন দেখিলোঁ, সেই আন্দোলনবিলাকৰ পৰা তাৰ যিটো ফলাফল আমি দেখিলোঁ, তাৰ যিটো ফাইনেল ৰিজাল্ট আমি দেখিলোঁ, সেয়া বিশেষভাৱে কেৱল আৰু কেৱল মাত্ৰ 2জন মানৰ লাভ হোৱাৰ বাহিৰে মই একো দেখা নাই। সেইকাৰণে সাধাৰণতে স্বাভাৱিকতেই মোৰ মুখৰ পৰা ওলাই গৈছিল যে আন্দোলন এইবিলাক কক্ৰচ জনতা পাৰ্টিৰ কাৰণে সময় থাকিব নালাগে বা সময় নাই। নিজে কৰ্মমুখী হওক, শ্ৰমমুখী হওক, এইবিলাক কথা ভিডিঅ'টোত আপোনালোকক এডিটেড ভিডিঅ'টোত অন্তত নাই। আপোনালোকে শুনিলে গম পাব, চালে গম পাব। গতিকে মই বিশেষ একো নকওঁ। আজি আপোনালোকৰ ওচৰত ক্ষমা খুজিছোঁ। আপোনালোকে এবাৰ নিজে বিবেচনা কৰি চাব। আজিৰ পৰা 2 মাহৰ আগত যদি মই আপোনাক সুধিলোহেঁতেন কক্ৰচ জনতা পাৰ্টিৰ বিষয়ে আপুনি কি ক'ব, আপোনাৰ মন্তব্য কি হ'লহেঁতেন, আপুনিও এবাৰ ভাবিব। বাৰু যিয়ে নহওক, আজি আমি আছোঁ চেপনৰ এটা অঞ্চলত। আজি আমি যাব ওলাইছোঁ বেতবাৰীৰ ভিতৰুৱা অঞ্চলসমূহলৈ, য'ত এতিয়ালৈকে বহুত মানুহ ফচি আছে, তেওঁলোক ওলাব পৰা নাই। তেওঁলোকক অকণমান সকাহ দিবলৈ আৰু এই লাইভ ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা খোজাৰ উপৰিও মই আপোনালোকক অনুৰোধ জনাইছোঁ, এইটো সময়ত মই বা মোৰ বন্ধু নীল আকাশৰ আমাৰ সেই বাইটকেইটা ইম্পৰ্টেণ্ট হয় জানো? এইটো সময়ত আমাৰ অসমীয়া সমাজ জীৱনত যিসকল লোক ইমান বহলভাৱে প্ৰভাৱান্বিত হৈ আছে, ইমান কষ্টত আছে, সেইবিলাকে মূল বিষয়। মোৰ বিষয়টো মূল হ'বই নালাগে আচলতে, মই সেইটোৱে ভাবোঁ। মোতকৈ আৰু বহুত ডাঙৰ সমস্যা আছে সমাজখনত। আহক আমি সকলোৱে যিসকল বানপীড়িত আছে, যাৰ যেনেকৈ সুবিধা হৈছে সহায় কৰিছে, আপোনালোকেও এমুঠি অন্নদান কৰক, আপোনালোকেও অকণমান সহায় কৰক। মোক গালি দি থাকিব, মই বেয়া নাপাওঁ। যদি আপোনালোকৰ মতে মই ভুল কৰিছোঁ, মোক গালি দি থাকিব, মোক যিমান বেয়াকৈ ক'বলৈ আছে কওক, মই কোনো দুখ নাপাওঁ। মোৰ খালি বেয়া লাগি থাকিব মনত যে আপোনালোকে ভুল ভিডিঅ' এটাৰ ভিত্তিত আপোনালোকে মোৰ চৰিত্ৰটো
নিৰ্ধাৰণ কৰিলে সেইটো মোৰ জীৱনত দুখ থাকি যাব। কিন্তু মই আজিও কৈছোঁ, এতিয়াও কৈছোঁ লাইভ ভিডিঅ'টোৰ জৰিয়তে যে ছাত্ৰ আন্দোলনত ছাত্ৰৰ অধিকাৰৰ মাত মতাৰ যিটো অনুষ্ঠান বা যিটো আন্দোলন বা যিটো প্ৰতিবাদ, তেনেকুৱা প্ৰতিবাদত কেতিয়াও মই অন্ততঃ ছাত্ৰ ছাত্ৰীসকলক তুলঙা মন্তব্য নকৰোঁ। আৰু সেই মন্তব্য কেৱল আৰু কেৱল CJPৰ কাৰণে আছিলে। সেইটো সময়ত CJPৰ যিটো থূলমূল ধাৰণা আছিলে, সেই ধাৰণাটোৰ ওপৰত ভিত্তি কৰিয়ে সেই কথাখিনি কৈছিলোঁ। আৰু তাতো মই সেই কথাখিনি কোৱাৰ উপৰিও মানুহক এইটো কথাও কৈছিলোঁ যে মানুহ শ্ৰমমুখী হওক, আন্দোলনমুখী নহয়। শ্ৰমমুখী হওক, কৰ্মমুখী হওক, আমাৰ অসমীয়া জনসমাজ শ্ৰমমুখী হওক, আন্দোলনমুখী হ'ব নালাগে, কৰ্মমুখী হওক, অধ্যয়নমুখী হওক। এইবিলাক কথাই ভিডিঅ'টোত তেওঁলোকে দিব নোৱাৰিলে, কাৰণ তেওঁলোকৰ উদ্দেশ্য এটাই, যিকোনো প্ৰকাৰে আমাক এই সময়ত সেই পুৰণা ভিডিঅ'টো আনি সেৱা প্ৰতিপন্ন কৰাৰ। গতিকে মই বিচাৰ আপোনালোকৰ হাতত এৰিছোঁ। আপোনালোকে যদি পাৰে মোক ক্ষমা কৰি দিব। তাৰ লগতে এটা অনুৰোধ জনাম, আপোনালোকেও সহায় কৰক, মোক নকৰিলেও নাই। যিসকল বানপীড়িত আছে, আজি বহুত ভিডিঅ' দেখিছোঁ, বহুতে মোৰ কথা কৈ লিখিছে যে সি ক'ত গ'ল, ক'ত শুই আছে। যোৱা 3 দিনৰ পৰা আচলতে আমি নেটৱৰ্ক নাই পোৱা যিখিনি অঞ্চলত আমি গৈছোঁ। যোৱাকালি আমি বিহুবৰ অঞ্চললৈ গ'লোঁ, তাত বহুতেই শোচনীয় পৰিৱেশ। তাত গ'লোঁ, বিহুবৰ অঞ্চলত আমি যিমান পাৰোঁ আমাৰ সামৰ্থ্য অনুযায়ী সকাহ দিলোঁ। টেঙা পুখুৰী, বিহুবৰ, এতিয়াও বহুত মানুহৰ মৃতদেহ উদ্ধাৰ হোৱা নাই। তাত বহুত মানুহ এতিয়াও নিৰুদ্দেশ হৈ আছে। তেনেকুৱা অঞ্চললৈ গ'লোঁ, টেঙা পুখুৰী গ'লোঁ, বিহুবৰ গ'লোঁ, চন্তক গ'লোঁ। আজি আমি তিতাই পুখুৰী 1 নং কোঁৱৰ গাঁৱলৈ যাম। তাত যিমান পাৰোঁ যত্ন কৰিম ৰাইজৰ ওচৰত যাবৰ কাৰণে। আজি তাৰ আগে আগে আমি বেতবাৰীলৈ যাম এতিয়া। আৰু এই আমাৰ যিটো সাহায্যৰ যিটো প্ৰক্ৰিয়া আৰম্ভ হৈছে যোৱা 3টা দিনৰ পৰা, আমি যিমানখিনি কৰিব পাৰিছোঁ তাত যথেষ্টখিনি মোৰ শুভাকাংক্ষীয়ে কওক বা আমাৰ জনসাধাৰণৰ কাৰণে কাম কৰিব বিচৰা লোকে কওক, আমাক তেওঁলোকে সহায় কৰিছে। তেওঁলোকৰ মই নামবিলাক কৈ দিব বিচাৰিছোঁ এবাৰ। ঘন হাজৰিকা তিনিচুকীয়াৰ পৰা, বিনোদ বৰুৱা, তাৰপিছত শান্তনু দা, গোলাঘাটৰ ভৰত মৃন্ময় দত্ত, নগাঁৱৰ অনিল শইকীয়া, লণ্ডনৰ পৰা চিনু কিশোৰ বা চিনুবাৰ লগতে আৰু 2গৰাকী প্ৰৱাসী ভাৰতীয়। তাৰ উপৰিও বৰ্তমান লখিমপুৰৰ পৰা মোৰ কেইবাজনো বন্ধুৱে আমাৰ লগত যোগাযোগ কৰিছে ইতিমধ্যে বস্তুবিলাক দিবলৈ। তাৰ উপৰিও চেপনৰ আমাৰ মৃদুল ফুকন ককাইদেউ আৰু আমাৰ লগৰ বন্ধুবিলাকক মই এবাৰ দেখুৱাই দিব বিচাৰিম আপোনালোকক কি ধৰণে এতিয়াও লাগি আছোঁ। ইয়াত সাজু কৰি থকা হৈছে প্ৰায় 500 এনেকুৱা পেকেট, লগৰবোৰ লাগি আছে। যিমান পাৰোঁ যত্ন কৰিছোঁ কৰি যাবৰ কাৰণে। এইফালে খিচিৰিৰ কাম কৰি আছে। সিমানখিনিয়ে ক'লোঁ, মোৰ মনৰ কথাখিনি কৈ দিব বিচাৰিলোঁ। গতিকে আপোনালোকে বিবেচনা কৰিব। আপোনালোকে গালি দিব বিচাৰিছে, গালি দিব, একো নাই। কিন্তু মই এটা কথা পুনৰবাৰ কৈ দিওঁ, সেইটো এটা পুৰণা ভিডিঅ' আৰু সেই সময়ত মই তেওঁলোক আগবাঢ়ি আহিছে সেইবিলাক কথা আছিল। গতিকে সচৰাচৰ দেখি অহা আন্দোলন বা সেইবিলাকৰ পৰা আচলতে বিমুখ হৈ যি যেনেধৰণে ওলাব লাগে। মই এটা সাধাৰণ মানুহ মাত্ৰই ভুল হয়।